মই সুখীয়ে হ'লেও মই ইমানো সুখী নহয়। মা দেউতাৰ কষ্ট আৰু ছাৰ বাইদেউসকলৰ কষ্ট অনুসৰি মই ৰিজাল্টটো নাপালোঁ, যিটো আশা কৰি NIT বা WIT IIT উপনীত হ'ব বিচাৰোঁ। আৰু বিশেষকৈ এই ফলাফলৰ আঁৰত তোমাৰ কাৰ অৰিহণা আছে বুলি তুমি ভাবা? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি সমগ্ৰ অসমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বন্যা বৈছে, আপোনালোকে গম পাইছে। ইয়াৰ ব্যতিক্ৰম নহয় জাজিমুখতো। জাজিমুখ জনজাতি হাইস্কুলৰ এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰই 93.33% সহ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু জাজিমুখলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু সেই ছাত্ৰগৰাকী হৈছে জাজিমুখ কুমাৰী গাঁৱৰ দীপাংকৰ ভূঞা। মই তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই দীপাংকৰ ভূঞাৰ পৰা পোনে পোনে জানিব বিচাৰিম, বিশেষকৈ আমি সঁচা অৰ্থত বোকাতহে পদুম ফুল ফুলে, ঠিক তেনে আপ্ত বাক্যৰ শাৰীৰে আমি ক'ব পাৰোঁ যে সঁচাকৈ জাজিমুখত পদুম ফুলিছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় দীপাংকৰ ভূঞা। আজি দীপাংকৰ ভূঞাই জাজিমুখ জনজাতি হাইস্কুলৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিছে সঁচাকৈ অতুলনীয়। আৰু পূৰ্বৰ সকলো ৰেকৰ্ড ব্ৰেক কৰিছে দীপাংকৰ ভূঞাই। অৰ্থাৎ দীপাংকৰ ভূঞাই সৰ্বমুঠ 93.33% নম্বৰ সহ উত্তীৰ্ণ হৈছে। গতিকে সেয়া আমাৰ কাৰণে গৌৰৱৰ বিষয়, আনন্দৰ বিষয়। এই আনন্দৰ মাজতে মই কৃতি ছাত্ৰগৰাকীৰ পৰা জানিব বিচাৰিম, তোমাৰ আজি এই ফলাফলক লৈ তুমি কিমান সুখী? ছাৰ, প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এটা ইণ্টাৰভিউ দিয়াৰ কাৰণে। এই ৰিজাল্টলৈ মই সঁচাকৈ যথেষ্ট সুখী। তথাপিও অলপ ব্যতিক্ৰম হয়, কাৰণ মানে মোৰ যিটো আশা আছিলে সেই আশাটোলৈ মই আগবাঢ়িবগৈ নোৱাৰিলোঁ। অলপ নম্বৰৰ কাৰণে সেই আশাত উপনীত হ'ব নোৱাৰিলোঁ। তথাপিও মই এই ৰিজাল্টটোক লৈ যথেষ্ট সুখী। ইয়াৰ পিছতে মই জানিব বিচাৰিম, তুমি ভৱিষ্যতে কি হ'ব বিচাৰিবা? অৰ্থাৎ যিহেতু অতি সুন্দৰকৈ তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছা, ইয়াৰ পিছত তোমাৰ ষ্ট্ৰীমটো কি হ'ব? মই প্ৰথমে ছায়েন্সত ল'ব বিচাৰিছোঁ। আৰু ছায়েন্সৰো বিশেষকৈ PCM, যাক আমি শ্বৰ্টকৈ PCM বুলি কওঁ, আৰু সাধাৰণতে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, আৰু লগতে মই ছায়েন্স ল'ব বিচাৰোঁ। আৰু তাৰপিছত মই 12th পিছত JEE এক্সামত অৱতীৰ্ণ হ'ব বিচাৰোঁ। আৰু সেই পৰীক্ষাত যদি মই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব পাৰোঁ, NIT বা WIT IIT উপনীত হ'ব বিচাৰোঁ। আৰু বিশেষকৈ IIT বম্বে লক্ষ্য হয়, আৰু তাৰ CIC ব্ৰাঞ্চটো মই ল'ব বিচাৰিম। অতি সুন্দৰ ছাত্ৰগৰাকীৰ যি সপোন, যি প্ৰত্যাশা অনাগত সময়ত পূৰণ হওক, আমি তাৰে কামনা কৰিছোঁ। ইয়াৰ পিছতে এটা কথা মই জানিব বিচাৰিম, তুমি এই শিক্ষাৰ ক্ষেত্ৰত মোবাইল ব্যৱহাৰটো কিমান উপকাৰিতা আছে বুলি ভাবা? শিক্ষাৰ ক্ষেত্ৰত মোবাইলৰ ব্যৱহাৰৰ উপকাৰিতা অপকাৰিতা দুয়োটাই আছে। উপকাৰিতা ছাত্ৰ অনুযায়ী বা ছাত্ৰী অনুযায়ী সেই অপকাৰিতা নিৰ্ভৰ কৰে। ছাত্ৰ এজনে মোবাইলটো যিদৰে ব্যৱহাৰ কৰিব বিচাৰে, যদি তেওঁ ভাল দিশত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে হয়তো তেওঁ ভাল হৈ যাব, আৰু বেয়া দিশত ব্যৱহাৰ কৰিলে বেয়া হ'ব। আমাৰ 10ম শ্ৰেণীত তেনেকুৱা এটা পাঠ আছেই, ইণ্টাৰনেটৰ তিতামিতা বুলি। সেই পাঠটোতে লিখা আছিলে যে ইণ্টাৰনেটৰ উচিত প্ৰয়োগে ছাত্ৰ এজনক উন্নতিৰ জখলাত আগবঢ়াই নিব পাৰে, আৰু তাৰ অনুচিত ব্যৱহাৰে তাক অধুন্নতিৰ জখলাত একেবাৰে শীৰ্ষস্থানত উপনীত কৰাব পাৰে। গতিকে মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, মই কোনো টিউচন লোৱা নাছিলোঁ। গতিকে মই ইণ্টাৰনেটৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰ আছিলোঁ, আৰু ইণ্টাৰনেটে মোক যথেষ্ট সহায় কৰিছে। গতিকে মই এই ক্ষেত্ৰত ক'বলৈ নাযাওঁ যে কোনোবাই মোবাইল ব্যৱহাৰ কৰক, কোনোবাই নকৰক, কিন্তু এইটো ক'ব যাওঁ যে মোবাইলটো ব্যৱহাৰ কৰাৰ সময়ত আমি সাধাৰণতে আমাৰ নিজৰ প্ৰয়োজনীয় বস্তুখিনি ব্যৱহাৰ কৰিব লাগে, আৰু বাকী বস্তুখিনি ব্যৱহাৰ কৰিবৰ কাৰণে আমি নিৰ্দিষ্ট সময় থিৰাং কৰি ল'ব লাগে। আৰু তেতিয়া হয়তো ছাত্ৰজনে মোবাইলৰ ব্যৱহাৰৰ উপকাৰিতা আৰু অপকাৰিতা তাৰ পৰা আঁতৰি থাকিব পাৰিব বা পৃথক হৈ থাকিব পাৰিব। গতিকে ছাত্ৰ এজনে সদায় মোবাইলটো ব্যৱহাৰ কৰাৰ সময়ত পোনপ্ৰথমে নিৰ্ধাৰণ কৰি ল'ব লাগে যে আমি কি কাৰণে মোবাইলটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ। মই সাধাৰণতে মোবাইল পৰীক্ষাৰ আগদিনাও ব্যৱহাৰ কৰিছিলোঁ, কাৰণ মোক সেইটো মোৰ কাৰণে প্ৰয়োজন আছিলে। গতিকে মোবাইলটো মই যে ব্যৱহাৰ কৰিব নালাগে বুলি কৈ দিব নোৱাৰোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰে যে তেওঁলোকে মোবাইল অবিহনে কৰিব বিচাৰে, আৰু সেইটো তেওঁলোকৰ বাবে যথেষ্ট উপকাৰ হ'ব, কাৰণ বৰ্তমান সময়ত মোবাইলটো যথেষ্ট ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিষ্ট্ৰেকশ্যনৰ কাৰণ হৈ পৰিছে, আৰু ই এটা ডাঙৰ বিপদৰ সৃষ্টি কৰিছে। গতিকে ছাত্ৰসকলে নিজৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ ছাত্ৰীসকলে নিজ অনুযায়ী সেইটো থিৰাং কৰি ল'ব লাগে যে তেওঁলোকে মোবাইল ব্যৱহাৰ কৰক বা নকৰক। অতি সুন্দৰ। আচলতে প্ৰথমতে মই আপোনাৰ চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰিজাল্টটোক লৈ যথেষ্ট সুখী, কিন্তু মই এই সুখ
এই আনন্দ বা এই উপভোগটো মই শিক্ষাগুৰুসকল আৰু গোটেই মোৰ জাতিমুখৰ অঞ্চলবাসী মই ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকে সকলোৱে যথেষ্ট উৎকণ্ঠাৰে বাট চাই আছিলে আজিৰ ৰিজাল্টটোৰ কাৰণে আৰু যথেষ্ট আশা কৰিছিলে। সেই আশাৰ যি বতৰা, সেই বতৰা আজি মোৰ সন্তানে দিব পাৰিছে। তাৰ বাবে মই সকলোলৈকে মই সকলোৰে চৰণত মই মোৰ প্ৰণিপাত জনাইছোঁ। প্ৰিয় বন্ধুবৰ্গসকল, আজি মুঠতে আনন্দ আৰু হাঁহিৰ বন্যা। এই মুহূৰ্তত মই জাজিমুখ সোমাইছোঁ আন এগৰাকী কৃতি ছাত্ৰীৰ ঘৰত, আৰু সেই কৃতি ছাত্ৰীগৰাকী হৈছে মণিকা কলিতা। মণিকা কলিতাৰ ঘৰত আছোঁ, আৰু মই মণিকা কলিতাকো আমাৰ চেনেলৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ তাই আজি মেট্ৰিক পৰীক্ষাত এটা বিষয়ত লেটাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। মই ছাত্ৰীগৰাকীকো স্বাগতম জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ছাত্ৰীগৰাকীৰ পৰা জানিব বিচাৰিম, তোমাৰ আজি এই যি ফলাফল, এই ফলাফলৰ আঁৰত তোমাৰ কাৰ কাৰ অৰিহণা আছে বুলি তুমি ভাবা? মোৰ মা দেউতা আৰু মই পঢ়ি অহা স্কুলখনৰ ছাৰ বাইদেউসকল, প্ৰধান শিক্ষক আৰু যতীন মিলি ছাৰে মোক পঢ়াৰ ক্ষেত্ৰত বহুত সহায় কৰিছিল, আৰু এওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। তুমি ভৱিষ্যতে কি পঢ়িবা? আৰ্টছ, ছায়েন্স, কমাৰ্চ? কি পঢ়িবা? আৰ্টছ পঢ়িবা। ঠিক আছে, ছাত্ৰীগৰাকী আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাৰপিছতে কলা শাখাত পঢ়ি অধ্যয়ন কৰিব, আৰু কলা শাখাত অধ্যয়ন কৰি এগৰাকী ভাল মানুহক আমি তাৰে কামনা কৰিছোঁ। ইয়াৰ পিছতে মই মণিকা কলিতাৰ পিতৃ ভুৱন কলিতাও আমাৰ কাষত আছে এই মুহূৰ্তত। মই পিতৃ ভুৱন কলিতাক বিচাৰিম, আপোনাৰ আজি কন্যাৰ আজি এই ফলাফলক লৈ আপোনাৰ অনুভৱটো কেনেকুৱা? আপোনাৰ কেনেকুৱা লাগিছে? মোৰ মানে মই যিটো কষ্ট কৰি তাহাঁতক পঢ়ুৱাইছিলোঁ, কিন্তু আজি সেই ফুলৰ পাতে মোৰ মনটোত আজি অলপ আনন্দ পাইছোঁ। এইবাৰ কৃতি ছাত্ৰী মই প্ৰিয়ংকা দত্তৰ ফালে আহিছোঁ। মই প্ৰিয়ংকা দত্তক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা দত্তৰ পৰা জানিব বিচাৰিম, তোমাৰ আজি যি ফলাফল, তুমি প্ৰথম বিভাগ শেষত 3টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছা, আজি এই ফলাফলত তুমি কিমান সুখী? মই সুখীয়ে, হ'লেও মই ইমানো সুখী নহয়। মা দেউতাৰ কষ্ট আৰু ছাৰ বাইদেউসকলৰ প্ৰশ্ন অনুসৰি মই ৰিজাল্টটো নাপালোঁ। যিটো আশা কৰিছিলোঁ সিমানটো নহ'লে। হয়, তুমি ভৱিষ্যতে কোনটো ষ্ট্ৰীমত পঢ়িম বুলি ভাবিছা? আৰ্টছ, কমাৰ্চ, ছায়েন্স? কিবা তোমাৰ চইচ কিবা ষ্ট্ৰীম আছে? আছে, ছায়েন্সত পঢ়িম ভাবিছোঁ। ধন্যবাদ। দীপজ্যোতি ভূঞা, তোমাৰ আজি এই ফলাফলক লৈ তুমি কি ক'বা? তোমাৰ অনুভৱটো কেনেকুৱা? নমস্কাৰ কৰিছোঁ আৰু সুখীও, কাৰণ যিমানটো ভাবিছিলোঁ সিমানটো নহ'লে, আৰু যিমানটো পাইছোঁ তাকে লৈ আমি সুখী থকা উচিত। নেক্সট হায়াৰ ছেকেণ্ডেৰী ক'ত অধ্যয়ন কৰিবা? মই কাকজান, CKP আৰু জ্ঞানপীঠ এই তিনিটা মই ভাবিছোঁ। এতিয়ালৈকে ফাইনেল ডিচিশ্যন মই লোৱা নাই। কোনটো শাখাত পঢ়িবা? মই আৰ্টছত পঢ়িম বুলি ভাবিছোঁ। আৰ্টছতো। দীপজ্যোতি ভূঞাই কলা শাখাত অধ্যয়ন কৰিব পৰৱৰ্তী সময়ত। আমি ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফত। মোৰ এটাই অনুভৱ আছে, ছোৱালীজনী যদি আৰু অলপ ভাল কৰিলেহেঁতেন মোৰ মনটো আৰু ভাল লাগিলেহেঁতেন, আৰু মাকৰো বহুত ভাল লাগিলেহেঁতেন। বাৰু যায় কি নহওক, মই এতিয়া সেইটোতে অলপ সুখী হৈছোঁ বাৰু। বহুত বহুত ধন্যবাদ।